নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এণ্ড এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। মষ্ট এক্সপেক্টেড কাৰেণ্ট এফেয়াৰ্ছ এইবাৰ যি আপোনালোকৰ এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হ'ব। গ্ৰেড 3 পৰীক্ষাৰ বাবে আমাৰ হাতত মাত্ৰ দুটামান দিনহে বাকী আছে, গতিকে গ্ৰেড 3ৰ বাবে এই ভিডিঅ'টো যথেষ্ট উপকাৰী আৰু গ্ৰেড 4ৰ বাবেও এই বছৰ কি কি কাৰেণ্ট এফেয়াৰ্ছ আহিব পাৰে বা তেনেকুৱা দুই এটা আমি প্ৰশ্ন লৈছোঁ। আপোনালোকে কেৱল মাত্ৰ ভিডিঅ'টো চাওক আৰু প্ৰশ্নসমূহৰ উত্তৰ নিজে দিবলৈ চেষ্টা কৰক। আমি উত্তৰসমূহ কৈ দিছোঁ, আপোনালোকৰ এটা কুইক ৰিভিজন টাইপ হৈ যাব। অ'কে, প্ৰশ্নসমূহ একেবাৰে ৰিচেণ্ট নহয়, 2023-24 বৰ্ষৰ আমি মিক্স কৰি দিছোঁ। ঠিক আছে, প্ৰথমটো প্ৰশ্ন লৈ লৈছোঁ। 2024 বৰ্ষৰ শিল্পী বঁটা কাক প্ৰদান কৰা হৈছে? 2024 বৰ্ষৰ শিল্পী বঁটা মনীষা হাজৰিকাক প্ৰদান কৰা হৈছে। নেক্সট, দ্বিতীয়টো প্ৰশ্ন, 63 সংখ্যক নিখিল বড়ো সাহিত্য সন্মিলন অসমৰ কোন ঠাইত অনুষ্ঠিত হৈছিল? এইটো খুব গুৰুত্বপূৰ্ণ। 63 সংখ্যক নিখিল বড়ো সাহিত্য সন্মিলন অসমৰ বকো কামৰূপ গ্ৰাম্যত অনুষ্ঠিত হৈছিলে। ক'ত? বকো কামৰূপ গ্ৰাম্যত অনুষ্ঠিত হৈছিলে। কি? নিখিল বড়ো সাহিত্য সভা। নেক্সট, গজযাত্ৰা, এইটো খুব এটা কমন প্ৰশ্ন আৰু আমি আমাৰ কমিউনিটি টেপতো এইটো প্ৰশ্ন দিছিলোঁ। এইবাৰ প্ৰশ্নটো খুব গুৰুত্বপূৰ্ণ হ'ব। গজযাত্ৰা উত্তৰ পূৰ্বাঞ্চলৰ কোন ৰাজ্যত প্ৰথমে আৰম্ভ কৰা হৈছিল? গজযাত্ৰা উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয়ত প্ৰথমে আৰম্ভ কৰা হৈছিলে। ক'ত? মেঘালয়। আমি অপশ্যন দিয়া নাই পৰীক্ষাৰ বাবে, আমাৰ যিহেতু হাতত একেবাৰে সময় কম, অপশ্যন দি আপোনালোকক খেলি মেলি কৰাব বিচৰা নাই। আপোনালোকে যদি পাৰে উত্তৰসমূহ দিয়ক, যদি নোৱাৰে এটা কুইক ৰিভিজন টাইপ হৈ যাব। অ'কে, এতিয়া আমি ইয়াৰ আগৰ প্ৰশ্নটোত পালোঁ কি? গজযাত্ৰা ক'ত আৰম্ভ হৈছিল? এতিয়া 2023 বৰ্ষৰ যি গজযাত্ৰা, 2023 বৰ্ষৰ গজ মহোৎসৱ আৰু কি 2023 বৰ্ষৰ গজ মহোৎসৱ ক'ত পালন কৰা হৈছিলে? পালন কৰা হৈছিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। অ'কে, নেক্সট, প্ৰজেক্ট এলিফেণ্ট, এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰজেক্ট এলিফেণ্টাৰ 30 বছৰ সম্পূৰ্ণ হোৱাৰ বাবে কেতিয়া গজ মহোৎসৱ পালন কৰা হৈছিল? ইয়াক পালন কৰা হৈছিল 2023 বৰ্ষৰ 7 এপ্ৰিলত। কেতিয়া? 2023 বৰ্ষৰ 7 এপ্ৰিলত। প্ৰজেক্ট এলিফেণ্টাৰ 30 বছৰ সম্পূৰ্ণ হোৱাৰ বাবে কেতিয়া গজ মহোৎসৱ পালন কৰা হৈছিলে? 2023 বৰ্ষৰ 7 এপ্ৰিলত। এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংযোজন হোৱা নতুন স্তন্যপায়ী প্ৰাণী দুটাৰ নাম কি? এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। এটা হৈছে বিন্তুৰং আৰু এটা হৈছে স্মল ক্লাউৱেভ অক্টাৰ। অ'কে, কি? বিন্তুৰং আৰু স্মল ক্লাউৱেভ অক্টাৰ। অ'কে, নেক্সট, 7 নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ 2024 বৰ্ষৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশন ক'ত অনুষ্ঠিত হৈছিলে? এইটো 2024 বৰ্ষৰ প্ৰশ্ন। অসম সাহিত্য সভাৰ 2024 বৰ্ষৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিলে মৰিগাঁৱত। মৰিগাঁৱৰ ক'ত? বৰপুজীয়াত। অ'কে, নেক্সট, 8 নম্বৰ প্ৰশ্ন, হলং গছৰ পাত অসমৰ কোনটো সন্মানীয় বঁটাৰ আকৃতি হয়? অসম বৈভৱ। অ'কে, হলং গছৰ পাতটোৰ আকৃতি। এতিয়া চন্দ্ৰত স্থাপিত হ'ব লগা আন্তঃৰাষ্ট্ৰীয় চন্দ্ৰ গৱেষণা কেন্দ্ৰ কোন দুখন দেশৰ দ্বাৰা স্থাপন কৰা হ'ব? চন্দ্ৰত স্থাপিত হ'ব লগা আন্তঃৰাষ্ট্ৰীয় চন্দ্ৰ গৱেষণা কেন্দ্ৰ কোন দুখন দেশৰ দ্বাৰা স্থাপন কৰা হ'ব? সেয়া হৈছে চাইনা এণ্ড ৰাছিয়া, চীন আৰু ৰাছিয়া। নেক্সট, শেষৰটো প্ৰশ্ন, শেহতীয়াকৈ আৰম্ভ হোৱা কাৰ টি চেল থেৰাপি কোন বেমাৰৰ লগত জড়িত? কাৰ টি চেল থেৰাপি খুব গুৰুত্বপূৰ্ণ। এইটো কাৰ টি চেল থেৰাপি কেঞ্চাৰ বেমাৰৰ বাবে বা কেঞ্চাৰ বেমাৰৰ লগত জড়িত। ঠিক আছে, এইটো ৰিচেণ্টলি ষ্টাৰ্ট হৈছিলে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আৰু পৰীক্ষাৰ বাবে আপোনালোকক শুভেচ্ছা জনাইছোঁ। আপোনালোকে ভালকৈ পৰীক্ষা দিয়ক আৰু আপোনালোকৰ পৰীক্ষা ভাল হওক। ইয়াৰ উপৰিও আমি
প্লেলিষ্ট ৱাইজ আমি বনাই দিছোঁ পলিটিকেল সায়েন্স লাগে সোশিয়েল সায়েন্স লাগে সোশিয়েল স্টাডিজ জিওগ্ৰাফি যিয়েই লাগে আমাৰ চেনেলত আপোনালোকে ভিডিঅ'সমূহ পাই যাব প্ৰিভিয়াছ ইয়াৰ সলভ কুৱেশ্যন পেপাৰো আমি ইতিমধ্যে দিছোঁ সেই ভিডিঅ'সমূহ আপোনালোকে চাওক আগৰ 2 বছৰ আগৰ কুৱেশ্যন পেপাৰসমূহ চাওক খুব সংখ্যক প্ৰশ্ন তাৰ পৰা কমন পৰা চান্স যথেষ্ট বেছি আছে নতুন ভিডিঅ'বোৰৰ ওপৰত আপোনালোকে অকনমান পুৰণি ভিডিঅ'বিলাক চাওক তাৰ পৰা হয়তো কমেন্ট পৰাৰ চান্সটো এইবাৰ যথেষ্ট বেছি আছে কাৰেন্ট এফেয়াৰ্সৰ বাবে সেইখিনি বেলেগ হ'ব বাৰু কিন্তু বাকি আগৰ বছৰৰ কুৱেশ্যন পেপাৰবোৰ অকনমান আমি অলৰেডি দিয়ে দিছোঁ সেইবোৰ আপোনালোকে চাব পাৰে ভিডিঅ'টোত ইমানেই আছিল ধন্যবাদ জয় অসম